আরে কি বস, ভালো তো? ওয়েলকাম টু মাই নিউ ব্লগ ভিডিও। আর এখন আমি আছি বর্তমান বরপেটা রোড রামকৃষ্ণ সেন্টার সেবাশ্রমে। আর এখানে মানে চোখের জন্য একটা মানে মানে স্পেশাল ক্যাম্প করা হয়েছে ফ্রিতে। মানে ওইখানে ডাক্তার আসবো আর ওইখানে মানে সবাই ফ্রিতে চেক আপ করাইতে পারবো। তো ওইখানে আমি ভিতরে যাই দেখি তো আর কি কি হয় ওইখানে আমি মানে তোমাদেরকে একবার ভিডিওতে মানে দেখাই দিব। আর তারিখটাও বলে দিব ওইখানে, আর কবে হবো, কয়দিন হবো, কোন জায়গা থেকে ডাক্তার আসবো, সব কিছু ডিটেলসটা আমি বলে দিতেছি। ভিতরে যায়নি, ভিতরে মানে সবাই আছে ওইখানে, মানে আমি ডিটেলসটা ভালো করে শুনে নেই, শুনে ভালো করে যাই না, তোমাদেরকে বলে দিতেছি। আর এই হলো আমাদের বরপেটা রোডের রামকৃষ্ণ সেবাশ্রম। চলো এখন এইখান দিয়ে ভিতরে যাইতে লাগবে। চলো আগে চলো রামকৃষ্ণ সেবাশ্রমের ভিতরে দর্শন করে আসি, তারপরে আমি ওই ভিতরে যাই না ডিটেলসটা বলে দিতেছি। জয় শ্রীরামকৃষ্ণ। আজি আমি ইয়াতে প্লেচ বার্তা রাখিছো। এইটো আমাৰ 9 নৱেম্বৰ 2025 ইংৰাজী তাৰিখত আমাৰ এটা বিনামূলীয়া চকু চিকিৎসা সেৱা আমি কৰিম। আমাৰ এই ৰামকৃষ্ণ মিছন মঠৰ মূল ভাৱধাৰাই হৈছে মানুহৰ সেৱা কৰা। মানুহক যিমান পাৰো আমি উপকাৰ কৰি যাম, মানুহৰ হকে আমি কাম কৰি যাম। এই কাৰণে আমি অহা 9 তাৰিখে বিনামূলীয়া চিকিৎসা সেৱাৰ যিটো কাৰ্যটো হাতত দিম। তেতিয়ালৈকে আমাৰ প্ৰায় 30 জন মান পেচেণ্টে নাম অন্তৰ্ভুক্তি কৰিছে। অহা দিনত হয়তো আৰু হ'ব। আমি আশা কৰো যে আমাৰ এই যিটো চকু চিকিৎসা সেৱাৰ যিটো শিবিৰ, সেইটো আশা কৰো আমি যে আমাৰ সাকসেসফুল হ'ব বুলি আমি আশা করি। আমি যিমান পাৰো এই কামটো আৰু আগত যাতে আমি ভালকে কৰিব পাৰো, তাৰ কাৰণে আমি অহা দিনতো নতুন নতুন আমি পদক্ষেপ লওঁ। আচ্ছা, আমাৰ চিকিৎসা সেৱাৰ যিটো শিবিৰটো সেইটো চালনা কৰিব DRC লেণ্ড, এটা আহিব আপোনাৰ অভয়াপুৰীৰ পৰা। ইহঁতে বৰপেটা ডিষ্ট্ৰিক্ট আৰু বৰপেটা জিলা আৰু বঙাইগাঁও জিলাত কাম কৰে। আৰু বৰপেটা জিলা বঙাইগাঁও জিলাত কাম কৰাৰ কাৰণে যিখিনি ইহঁতৰ মানে নথি পত্ৰ পাৰ্মিট এইবিলাক সব ইহঁতৰ আছে। আমাৰ ইয়াত যেতিয়া পেচেণ্ট আহিব, পেচেণ্টৰ কোনো অসুবিধা নহয়, কোনো ৰোগৰ অসুবিধা নহয়, কাৰণ আমাৰ যথেষ্ট ইয়াত কেটেগৰীটো যথেষ্ট ভাল। আমাৰ চকী যথেষ্ট পৰিমাণে আছে, ৰোগীৰ কোনো অসুবিধা নহয়। আমি তাৰ লগত এইটো খোৱা পানীৰ বন্দোবস্ত কৰিম। ওপেন হেৰি আছে, আমাৰ মুকলি ঠাই আছে, ইয়াতে পেচেণ্টৰ কোনো অসুবিধা নথকিব। আচলতে যিহেতু আপোনালোকৰ এইদিন এটা আয়োজন কৰিছে, কোন কোন ৰোগীসকলে আপোনাৰ ইয়াত ইণ্টাৰভিউ চাব পাৰিব? এটা কোর্ট নাই, ইয়াৰ তাৰ কোনো লিমিটেশন নাই। সেটা বর্তমান যে দেখা গৈছে আমাৰ বৰপেটা ৰোডত তো আছেই, ইয়াৰ বাহিৰে বাঁহবাৰী, ইফালে বাঁহবাৰী, ইফালে বগুড়াপাড়া, এইবিলাক অঞ্চলৰ পৰা কিছুমান হেৰি আছে, খৈৰাবাৰী, জাকিৰি, মানে ওচৰে পাজৰে যিবিলাক গাঁও আছে তাৰে মানুহবিলাক ইয়াতে নামাঙ্কন বেছি কৰিব পাৰে এবং আৰু কৰিব। কেনেকৈ যোগাযোগ কৰিব? আমাদের কন্ট্যাক্ট নাম্বার দিয়া আছে, এই নাম্বার যোগাযোগ কৰিব পাৰে। তার উপর আমি এই ব্যানার এটা বনাইছো, এই ব্যানারটা আমার যোগাযোগ কৰিব পাৰে। তাৰ ভিতৰত আমি অহা সপ্তাহত সোমবাৰ নহ'বা নাইবা মঙ্গলবাৰে আমি এটা মাইক যোগে প্ৰচাৰ কৰি দিম। আজি যিটো আমি প্ৰেছ বাৰ্তা ইংলিছ বন্ধুসকলৰ জৰিয়তে আমি কিছু মেছেজ দিব বিচাৰিম। আমাৰ উদ্দেশ্য এইটোৱে যে আমি যাতে বৃহত্তৰ বৰপেটা ৰোডৰ উপৰি নামনি অসমৰ সকলো ৰোগীসকলক সামৰি ল'ব, যাৰ দ্বাৰা আমাৰ যিটো সেৱাৰ যিটো ধাৰণা, সেই ধাৰণাখিনি আমি সমাজত বিয়পাব পাৰিম। আৰু আমাৰ নামনি অসমৰ সকলো ৰোগী যিসকলৰ BPL কেটাগৰীৰ ৰোগীসকলে হয়তো চিকিৎসা কৰিব পৰা নাই, তেওঁলোকে আহি যাতে আমাৰ ইয়াত শিবিৰত অংশগ্ৰহণ কৰে
আৰু ইয়াত ইমিডিয়েট অংশগ্ৰহণ কৰি তেওঁলোকৰ যদি এনেকুৱা পজিশ্যন হয় অপাৰেশ্যন কৰিব লাগে, তাতো যেতিয়া অপাৰেশ্যনৰ সময় হ'ব তেতিয়াও আমাৰ পৰা সহায় সহযোগ বা যিটো আমি NGO এইটো চিকিৎসা শিবিৰৰ আয়োজন কৰিছো তেওঁলোকৰ পৰা সহায় সহযোগ। যিসকলৰ BPL-ৰ পৰিচয় পত্ৰ লৈছে তেওঁলোকৰ বাবে বিশেষ কিবা আপোনাৰ লগত ৰাখিছে নেকি? BPL কাৰ্ড যিসকলৰ নাই নহয়, BPL কাৰ্ড নাথাকিলেও আমাৰ এইটো কোনো ধাৰণা নাই BPL থাকিবই লাগিব। আমি আহ্বান জনাইছো যে যিহেতু যাৰ সুবিধা আছে তেওঁলোকেতো ডাঙৰ ডাঙৰ হস্পিটেলত কৰিব পাৰে, যিসকলৰ নাই তেওঁলোকে নোৱাৰে, এইবিলাকৰ অপেক্ষাত থাকে। তেওঁলোকে যাতে আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিম, তেওঁলোকে কৰিব। তাৰপিছত যদি আমাৰ হয় সকলোৱে কৰিব। কেইদিনৰ কাৰ্ড নেকি? একদিনীয়া কাৰ্ড, বিনামূলীয়া বিনামূলীয়া, একদম সম্পূৰ্ণ বিনামূলীয়া। ইয়াত ডিটেক্ট হোৱাৰ পিছত যিটো ৰোগীসকলৰ অপাৰেশ্যন হওক বা চিকিৎসা হওক, যিটো হয়তো সামান্য পৰিমাণে লাগিব পাৰে, কিন্তু বিনামূলীয়াৰ নিচিনাই হ'ব। এইটো চকুৰ স্পেচিয়েলিষ্ট তাৰমানে আমাৰ চকুৰ আজিকালি পাৱাৰৰ প্ৰব্লেম থাকে, চকুৰ ছানিৰ প্ৰব্লেম থাকে, যেনে বয়সীয়াল মানুহখিনি মেক্সিমাম মানুহখিনি ছানিৰ প্ৰব্লেম থাকে, আৰু ছানিৰ প্ৰব্লেম থাকিলে তেতিয়া সেই ছানিটো গুচোৱাৰ কাৰণে এটা সৰু অপাৰেশ্যন কৰিব লগা হয়। আৰু তেওঁলোকে ডক্তৰসকলে যেতিয়া ডিটেক্ট কৰাৰ পিছত সেইটো কৰিব থাকিব। ইয়াত 3-4জন ডক্তৰ থাকিব, তেওঁলোকৰ টিম থাকিব, ফুল টিম থাকিব। 9 তাৰিখে কেতিয়াৰ পৰা আৰম্ভ হ'ব? কালি 9টাৰ পৰা। 9 তাৰিখ কালি নহয়, 9 তাৰিখ 9টাৰ পৰা কিমান তাৰিখ? টাইম দিছে আমাৰ 3টা লোকেট কৰাৰ কাৰণে, বাট এইটো পেশেন্টের উপর কোয়ান্টিটির উপর প্রায় আমি নেক্সট ডিসাইড করি। যদি আমার মোর দেন 100 ক্যাপটেন্স হয়ে যায় দেন আমি তো নেক্সট ফেজ আমি একটা ডেট রইলাম তেওঁলোকৰ ঘরে। তো আমার এতিয়া 30 হয়েছে, আমি আশাবাদী যে আমার মোর দেন 50% আমি সার্ভিস দিব পারি। ঠিক আছে, পেশেন্টৰ লগত কিবা পৰিচয় পত্ৰ লাগিব নেকি? তেনেকুৱা কোনো আমি কোনো বাইন্ডিংস ৰাখা নাই যে পৰিচয় পত্ৰ লাগিব। যিকোনো পেশেন্ট আমাৰ লগত যোগাযোগ কৰিব পাৰে, তাত কোনো লিমিটেশন এণ্ড ক্যাটাগৰিজ নাই। আমাৰ যিবিলাক বয়সীয়াল ৰোগী ধৰক 50 আপ, সিহঁতে মানে যদি লগত এজন এটেণ্ডেণ্ট লৈ আহে, সিহঁতে সহায় কৰিব পাৰে, তেতিয়াহ'লে আমাৰ খুব সুবিধা হয়। আমি এইটো কৈ দিয়া তেওঁলোকে যিবিলাক হয়তো মানে অলপ শাৰীৰিকভাৱে সক্ষম নহয়, সিহঁতে এটা এটেণ্ডেণ্ট লৈ আহিব লগতে একজন লৈ আহে, তেতিয়াহ'লে আমাৰ এইটো সুবিধা।